নমস্কাৰ মই বিপ্লৱ ভট্টাচাৰ্য আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট আজি ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ বিষয়ে ক'ব ওলাইছোঁ আৰু অহা সপ্তাহত মই পেট কমোৱা এক্সাৰচাইজ 4টা দেখুৱাম 20 ছেকেণ্ডকে 4টা এক্সাৰচাইজত 80 ছেকেণ্ড 100 ছেকেণ্ডো নালাগে তো 80 ছেকেণ্ডৰ এক্সাৰচাইজ সপ্তাহত এদিন বা দুদিন কৰিব লাগে একদম সহজ থাকিব যদি আপোনালোকে টাচত থাকে হেতু দেখা পাব প্ৰত্যেক সোমবাৰে 9:30টাত মোৰ ভিডিঅ' আহে তো ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ আগতে এটা ভিডিঅ' বনাই থৈছিলো হিন্দীত তো কেজন মানে মোক অসমীয়াত বনালে বেছি কমফৰ্টেবল হ'ব বুলি ক'লে গতিকে আজি অসমীয়াত বনাই আছো তো ইণ্টাৰমিটেণ্ট ফাষ্টিং মানুহে পেট কমাবলৈ কৰে তো পেট কেনেকৈ কমে আৰু এইটো হেলদি হয় নে নহয় কৰিব লাগে নে নালাগে সেই বিষয়েও কৈ আছো তো চাওক প্ৰথমতে আমি এটা কথা কৈ লওঁ বুজি লওঁ মানে যে ৰাতি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খাব নালাগে বুলি কয় যেনেকৈ ভাত ৰুটি খালেও কমকৈ খাবলৈ কোৱা হয় কাৰণ কাৰ্বহাইড্ৰেটৰ কাম হ'ল এনাৰ্জি দিয়া তো ৰাতি শুবৰ কাৰণে আমাক এনাৰ্জি নালাগে তো সেই এনাৰ্জিখিনি জমা হৈ পেলাই ফেট হৈ যায় গতিকে ইণ্টাৰমিটেণ্ট ফাষ্টিংটোত কি হয় 16 ঘণ্টা নোখোৱাকৈ থাকিবলৈ কোৱা হয় মানে সন্ধিয়া 7টা মান বজাত বা 8টা বজাত লাষ্ট খানাটো খায় তাৰপৰা আৰু 16 ঘণ্টা খাব নালাগে বুলি কয় তো সেইটো যে সন্ধিয়া 7টা বা 8টাতে খাব লাগিব কথা নহয় কাৰণ সকলোৰে টাইম টেবুল বেলেগ হয় কোনোবাই 10টা বজাতো যদি খায় 10টা বজাৰ পৰা আকৌ 16 ঘণ্টা হিচাপ কৰিলে হ'ল আৰু গতিকে এইটোৱে কথা তেতিয়া কি হয় 16 ঘণ্টা যেতিয়া বডিটোৱে খানা নাপাব এই যে যিখিনি ফেট আছিলে এই ফেটে এনাৰ্জি দি পেলাই চলাই থাকে গতিকে ফেটে এনাৰ্জি দি চলাই যিহেতু থাকিব ফেটখিনি কমিবলৈ ধৰিব আৰু এইটোৱে 100% ফেট কমায় গ্যাৰান্টি গতিকে ইণ্টাৰমিটেণ্ট ফাষ্টিং যদি কোনোবাই কৰে 16 ঘণ্টা যদি নোখোৱাকৈ থাকে পেট কমিবই সেইটো চিয়ৰ এইটো হেলদি হয় নে নহয় এতিয়া চাওক ভিডিঅ' বহুত আছে ইয়াত ইউটিউবত এগাল ভিডিঅ' বহু ডাঙৰ ডাঙৰ ডক্টৰৰ ভিডিঅ' আছে বাহিৰৰো ভিডিঅ' আছে সবেই কয় এইটো হেলদি হয় হেলদি এইটো কাৰণে হয় যে ভিতৰৰ সিস্টেম যেটো হয় সি এক নম্বৰ কথা হেতু অলপ ৰিলেক্স হৈ যায় ৰেষ্ট পায় অলপ আমাৰ বহুতে কয় নহয় আমাৰ উপবাসে থাকিব লাগে এদিন উপবাসে থাকিলে ভাল আৰু তো সেইটোৱে কথা কিন্তু কথাটো হ'ল বডিটোৱে মই ভবা কথাটো কৈছো আপোনালোকে নিজে এবাৰ ভাবি চাব বডিটোৱে প্ৰত্যেক মুহূৰ্তত কিছুমান দৰকাৰী বস্তু উৎপন্ন কৰি থাকে নিজে যেনেকৈ ব্লাড তেজ উৎপন্ন কৰে কোলেষ্ট্ৰল উৎপন্ন কৰে কোলেষ্ট্ৰল বডিক লাগে কিন্তু ভাল কোলেষ্ট্ৰল আমি তেলৰ পৰা পোৱাটো এইটো বেয়া হয় গতিকে বডিয়ে নিজৰ প্ৰয়োজনীয় কোলেষ্ট্ৰলখিনি উৎপন্ন কৰে ষ্টেৰইড থাকে বিভিন্ন ধৰণৰ ভাল ষ্টেৰইডখিনি বডিয়ে নিজে উৎপন্ন কৰে মতা মানুহৰ স্পাম উৎপন্ন হয় মহিলাসকলৰ তেনেকৈ কিছুমান বস্তু থাকে হাড়ৰ মাজৰ যিখিনি পিছল বস্তু থাকে এই জইণ্টটো যে ঘূৰাই আছে শব্দ নোহোৱাকৈ ঘহনি নোখোৱাকৈ সেই পিছল বস্তুবোৰ সেইবোৰ বডিয়ে নিজে উৎপন্ন কৰে সেইবোৰ আমি বাহিৰৰ পৰা ভৰাব নোৱাৰোঁ গতিকে যেতিয়া 16 ঘণ্টা মানুহটোৱে নোখোৱাকৈ থাকিব যিহেতু আমি খাই থকা হয় 3 ঘণ্টা 4 ঘণ্টাৰ মূৰে মূৰে তো বডিতে যি ধৰণে পাই আছিল 16 ঘণ্টা নোখোৱাকৈ যেতিয়া থাকিব সেই বস্তুবোৰ বনাব পাৰিব জানো বা যদি বনোৱা প্ৰচেছটো হয়তো স্লো হৈ যাব পাৰে বা কোৱালিটি যিটো ডাঠ হ'ব লাগিছিল সেই ডাঠটো নহয় অলপ হয়তো পাতল হ'ব স্পাম তেনেকুৱা বেয়া হ'ব পাৰে তেজ অলপ পাতল হৈ যাব পাৰে বিভিন্ন ধৰণৰ কথা যিখিনি এই বিজল বস্তুটো তাৰ বিজলুৱাটো হয়তো কমিব পাৰে পিছল বস্তুটো যে যিখিনি থাকে মেটেৰিয়েল ভিতৰ তো তেনেকুৱা হ'ব পাৰে কিন্তু বহুতে আৰ্গুমেণ্ট কৰি দিয়ে যে আগতে 100 বছৰ আগত ঋষি মুনিবোৰ যেতিয়া আছিল তেখেতসকলে এসাজে খাইছিল তাৰপিছত নাখাইছিলেই শুদ্ধ কথা তেখেতসকলৰ সেই সময়ৰ হেল্থ আৰু এতিয়াৰ হেল্থৰ লগত তুলনা কৰি লাভ নাই তেখেতসকলে এসাজ যে খাইছিল সেই এসাজৰ খানাটো আৰু আমাৰ এতিয়াৰ খানাটোৰ মাজত বহুত ডিফাৰেন্স আছে কোৱালিটিৰ গতিকে এই আগৰ 100 বছৰ আগৰ কথা তুলনা কৰি লাভ নাই এতিয়া বস্তুটো হেলদি হয় ডক্টৰেও কৈছে বহুতে কয় লাইফটো বাঢ়ে বুলি এইটো কাৰণে কয় যিহেতু খানাটো কমকৈ খাব বডিটোৱে ৰেষ্ট পাই থাকিব গতিকে কিছুমান ভাল কাম ভাল হৈ থাকিব কিন্তু মই ভাবোঁ যে এতিয়া মই ডক্টৰতকৈ বেছি জানো বুলি ক'ব বিচৰা নাই কিন্তু ফিটনেছ ইণ্ডাষ্ট্ৰীত যিসকল থাকে স্পৰ্টছমেনসকলে বা বাকী এথলিটসকলে তেখেতসকলে 16 ঘণ্টা বা 10 ঘণ্টাও নোখোৱাকৈ থাকিব নোৱাৰে তেখেতসকলৰ বডিটোৱে বিচাৰি থাকে সেইটো সেইসকলে গম পাব যিসকলে এক্সাৰচাইজৰ লগত জড়িত আছে বা খেলা ধূলাৰ লগত জড়িত আছে আমাৰ সেই কমাই খাওক ঘনাই খাওক বুলি যিটো কথা আছে সেই প্ৰচিডিউৰটো ফ'ল' কৰা হয় তো তেতিয়া কমাই যেতিয়া খাব সেই একে আপোনাৰ ইণ্টাৰমিটেণ্ট টাইপেই হ'বগে আপোনাৰো ফেট কমিব ধৰিব কাৰণ চলি থাকিবতো
চলি থাকিব আৰু এক্সাৰচাইজটো হৈ থাকিব, ৱৰ্কআউট হয় বা বাকী যিবোৰ কাম হয় সেইবোৰত। তো সেই কমকৈ খালেও বডিটোৱে যেতিয়া আৰু বেছি এনাৰ্জি লাগিব সেই ফেটৰ পৰা এনাৰ্জিলৈ চলাব। কিন্তু বডিটোৱে সেই অলপ বস্তু পালেতো, আমি ভাত খালে সেই ভাতকেইটা ভাত হিচাপে নাথাকে নহয়, তেজে তেজে ভাত হিচাপে নাযায় বা ৰুটি হিচাপে নাযায়, তাৰ পৰা যিখিনি ভিতৰুৱা বস্তু আছে সেইবোৰ যায়। এতিয়া বডিটোক ভিটামিন মিনাৰেলছ লাগে কিছুমান বস্তু বনাবলৈ, সেই বস্তুবোৰ কেতিয়া হ'ব, সেই খানাবোৰ পাই থাকিব। গতিকে সময়ে সময়ে যদি পাই থাকে কমকৈ হ'লেও সি এটলিষ্ট বনাই থাকিব পাৰিব, কথাটো তেনেকুৱা মানে। তো গতিকে সেইটো মই সেই হিচাপে ভাবোঁ। আৰু বাকী স্পৰ্টছমেনসকলেও এইটো কথাই বেছিভাগে মানে। কথাটো নিজে এবাৰ ভাবি চাব, যিহেতু অপশ্যন বেলেগ আছে, ইণ্টাৰমিডিয়েণ্টৰ বাহিৰেও বেলেগ অপশ্যন আছে। এতিয়া ইণ্টাৰমিডিয়েণ্ট কৰিও পেট কমিব, তেল চেনি ময়দা মই এৰিবলৈ কওঁ, সেইটো কৰিলেতো আৰু সোনকালে পেট কমিব। বা কোনোবা এক্সাৰচাইজ কৰি থাকে পেট কমিবলৈ, তো এক্সাৰচাইজ কৰি অলপ কমিব 15% বা 20%, বাকী 80% কিন্তু খানাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে আমি যিহেতু তেল চেনি ময়দা এৰি দিলে আমি খানা নৰ্মেল টাইমতে খাই থাকিব পাৰোঁ, কাৰণ আমাৰ ইণ্টাৰমিডিয়েণ্ট চবেই ৰেগুলাৰ কৰিব নোৱাৰে। কাৰণ কোনোবাই ৰাতি 10টাত খায়, বেছিভাগে ৰাতি 9:30, 10টাতে খায়। একদম মই প্ৰেক্টিকেল কথাখিনিহে কৈ আছোঁ। গতিকে পিছদিনা আকৌ উঠি পেলাই ডিউটি যাব লগা থাকে, চবৰে নিজা নিজা কাম থাকে। বহুত মহিলাও ল'ৰা ছোৱালী স্কুলত থ'ব লগাও হয় বা কামলৈকো যায় বিভিন্ন ধৰণৰ। গতিকে সেই ৰাতিপুৱা সোনকালতে বনাই খাই মেলি আজৰি হৈ যোৱা মানুহ বেছিভাগ। গতিকে ইণ্টাৰমিডিয়েণ্টতকৈ বেলেগ অপশ্যন আছে, তেল চেনি ময়দা এৰি দিয়ক। এতিয়া তেল নোহোৱাকৈ কেনেকৈ টেষ্টি বনাব পাৰে আপোনালোকে বেছি ভালকৈ জানে। অইল ফ্ৰী পকৰি, চিংৰা, আটাৰ ম'ম', অইল ফ্ৰী কেক, ময়দা ফ্ৰী কেক, সেয়া পৰ্যন্ত দেখাই দিছোঁ। বেঙেনাৰ বৰ যে বেচনত লেটিয়াই ভাজে, সেইটো পৰ্যন্ত ইয়াত বনাই দেখুওৱা আছে। মোৰ চেনেলতে পাব বা আপুনি ইউটিউবত চাৰ্চ কৰিলেও এগাল পাই যাব। গতিকে আমি এটা ৰিস্ক লোৱাৰ দৰকাৰ নাই, মই সেইটো ভাবোঁ। কাৰণ কি হয়, সকলোৰে বডিটো একে নহয়। কাৰোবাৰ একো বেয়া নহ'ব পাৰে, কাৰোবাৰ অলপ অলপ বেয়া হ'ব পাৰে, যিটো আমি গম নাপাওঁ। এতিয়া এই হাড়ৰ ভিতৰৰ সেই বিজল বস্তুখিনি কমিছেনে নাই আমি গম নাপাওঁ। সেইটোৰ ওপৰত ৰিচাৰ্চ হৈছেনে নাই সেইটোও গম পোৱা নাই। হয়তো হৈছে যদিতো ভাল কথা, মই গম পোৱা নাই সেইটো কথা। গতিকে ব্লাডৰ প্ৰডাকশ্যনটো কোৱালিটি মতে হৈছেনে নাই সেই কথাটো আমি গম নাপাওঁ। কাৰণ চলি থাকোঁ, চুলি চবৰে সৰে আজিকালি, কিজানি সেইটোৰ কাৰণে চুলি সৰিছে, সেই কথাটো আমি গম নাপাওঁ। কিমানখিনি কলেষ্ট্ৰল উৎপন্ন হৈছে বডিত, স্পাম ঠিকে আছেনে নাই সেই কথাটো আমি টেষ্ট কৰা নহয় আচলতে। গতিকে সেই কথাটো আমি গম নাপাম যে ভাল হৈছে নে, ইণ্টাৰমিডিয়েণ্ট কৰাৰ কাৰণে বেয়া হৈছে নেকি, নে নহ'ব পাৰে, সেই কথাটো আমি গম নাপাম। গতিকে এটা সন্দেহ লৈ পেলাই সেইটো ফ'ল' কৰাতকৈ বেলেগ অপশ্যন আছে। গতিকে মইতো এইটোৱে কওঁ, চব খাওক, সময়মতে খাওক, এবাৰতে খালি পেট ভৰাই নাখাব, কমকৈ খাব, যাতে অলপ ভোক থাকে। আকৌ যেতিয়া ভোক লাগিব আকৌ অলপ কিবা খাই দিব। সেই কথাটো ফ'ল' কৰে এই এক্সাৰচাইজৰ লগত জড়িত থকাখিনিয়ে, স্পৰ্টছৰ লগত জড়িত থকাখিনিয়ে। তো তেখেতসকলে সেইটো কৰে, চলি থাকে। তেখেতসকলৰ ৱৰ্কআউটটো বহুত বেছি হয় নৰ্মেল এজনতকৈ। গতিকে তেখেতসকলৰ কাৰণে সেইটো বেছি জৰুৰী। আৰু যোনে এনেই ঘৰতে পৰি শুই থাকে তেখেতসকলৰতো যি কৰিলেও এনেও বেমাৰ আজাৰ অলপ অলপ থাকিবই আৰু। গতিকে নিজে এবাৰ ভাবি চাব, আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত বহুত এনেকুৱা মহিলা পাব যাৰ PCOD হৈছে, আজিকালি কমন। এনেই এবাৰ সুধি চাব, তুমি খানাটো কি খোৱা? আগতে এমাহমান আগত যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে সেই সময়ত তেওঁ কি কৰি আছিলে, খানাটো চাবচোন। এটা দুটা ৰিজাল্ট আপুনি সেই ডায়েট নোখোৱাকৈ থকাৰ পৰাই পাব। বহুত ল'ৰাৰ স্পাম কাউণ্ট কমি যায়, সেইটো হয়েই বহুতৰ, স্পৰ্টছমেনবোৰৰো হয়, বহুতৰ হয়। কাৰণ কিবা কিবি বহুত বস্তু খাব লগা হয় বহুতে, কিছুমানে সেইবোৰ একো নোখোৱাকৈ কৰি দিয়ে, অলপ বেছি মানে জোখতকৈ বেছি কৰি দিয়ে, কিছুমানে সোনকালে ৰিজাল্ট পাম বুলি। তো গতিকে চব বস্তু খানাৰ ওপৰতে ডিপেণ্ড কৰে। গতিকে কাৰোবাৰ বেয়া একো নহ'ব পাৰে, কাৰোবাৰ বেয়া সৰু সুৰাকৈ হ'বও পাৰে। আৰু যিকেইটা চিমটম আমি দেখা নাপাওঁ আৰু আমি সেইটো টেষ্ট কৰিব কেতিয়াও নাযাওঁ। গতিকে সেইকাৰণে হয়তো বহুতে এইটো ভাল নে বেয়া গম নাপায়। কিন্তু আমি প্ৰত্যেকটো বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে আমি বডিটোৱে সময়মতে সমানে ভিটামিন মিনাৰেলছবোৰ পাই থাকে, বডিটো যাতে ধুনীয়াকৈ চলি থাকে, সকলো বস্তু যাতে ধুনীয়াকৈ হৈ থাকে। তাৰ লগতে ফেট লছটো চাব লাগিব। ফেট লছটো চাবলৈ হ'লে আমি তেল চেনি ময়দা এৰক, একদম সহজ উপায় হয়, একো ছেক্ৰিফাইচ কৰাৰ দৰকাৰ নাই। খানা চানা ৰাতিপুৱা নোখোৱাকৈ আপুনি অফিচ যাবলৈ সেইটো নোৱাৰে, সেইটো সম্ভৱ নহয়েই।
গতিকে এইবোৰ এনেই কৰি থাকি লাভ নাই তাতকে তেল চেনি ময়দা এৰি দিয়ক একদম ধুনীয়াকৈ কমি যাব তো যদি আৰু মাজে মাজে যদি আপোনাৰ সন্দেহ হয় যে নাই মোৰ এবাৰ চেক কৰি অহা ভাল তো আপুনি এমাহ কৰি চাওক ইণ্টাৰমিটেণ্ট এবাৰ চেকআপ এটা কৰাই আহিব ডক্টৰৰ তাত নিজৰ দেহাটোৰ কাৰণে ডক্টৰৰ ওচৰত যোৱাটো একো লাজ লগা কথাও নহয় সেইটো যাব লাগে আচলতে মাজে মাজে এনেও হেল্থ চেকআপ কৰি থাকিব লাগে তো এবাৰ যেতিয়া কৰি দিব গম পাব যদি কিবা ডেফিচিয়েঞ্চি আছে তেনেহ'লে সেইদিনাৰ পৰা নকৰিলে হ'ল আৰু যদি একো হোৱা নাই তো ভালহে কথা পেট কমি যাব ধুনীয়াকৈ যদি একো হোৱা নাই আপোনাৰ বডিত হয়তো নহ'বও পাৰে কাৰোবাৰ বডিত নহ'ব পাৰে হয়তো 10জনৰ ভিতৰত 2জনৰ বা 4জনৰ কিবা ডেফিচিয়েঞ্চি ষ্টাৰ্ট হ'ব পাৰে বাকী 6জনৰতো নহ'বও পাৰে গতিকে বেয়া বুলি নকওঁ কিন্তু তাতকৈ বেলেগ অপশ্যন আছে সোনকালে ৰিজাল্ট পোৱা গতিকে সেইটোত বেছি ফ'কাছ কৰক এইখিনিয়ে ধন্যবাদ